ল'ৰাক বেজি দিয়া দেখি চকু পানী ৰখাবলৈ নোৱাৰিলোঁ মই। আসসালামু আলাইকুম গাইজ, আপোনালোক সকলোকে মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আছে বেটা দুটাৰ প্ৰথম বেজি আৰু মনত বহুত ভয় আছে যে সিহঁতি কি কৰিব, কেনেকৈ আমি চম্ভালিব পাৰিম নে বেজি দি অনাৰ পিছত। আৰু আমি যিহেতু ভয় খাই আছোঁ সেইকাৰণে পেংগি মাহীও আহিলে, মিৰি মাহীটো আছে বাৰু আমাৰ ঘৰতে, আম্মাও যাম কৈছিলে। আমি ক'লোঁ আম্মা নালাগে, বহুত বেছি মানুহ হৈ যাব, মানে বেজি দিবলৈ কাৰণে ইমানখিনি মানুহ গৈছোঁ কিবা লাগিব ন। সেইকাৰণে আম্মাক ক'লোঁ তুমি নালাগে, ঘৰতে থাকা, বেজি লৈ অহাৰ পিছত আহিবা বুলি এনেকৈ ক'লোঁ। আৰু এয়া আহিলোঁ, অহাৰ পিছত বেটাহঁতৰ ৱেইট জুখিছে। আলহামদুলিল্লাহ তাহাঁতৰ ৱেইট ঠিকেই বাঢ়িছে, যিমানটো বাঢ়িব লাগে এতিয়ালৈকে। আৰু ইমানেই সৰু ল'ৰা ছোৱালী আহিছে নহয় আজি বেজি ল'বলৈ কাৰণে, আৰু চবকে দেখিছে আৰু বেয়া লাগিছে, মানে কন্দা দেখিলে বৰ বেয়া লাগে। সৰু ল'ৰা ছোৱালীয়ে সহ্য কৰিব নোৱাৰি মানে। আৰু এইফালে এতিয়া আমাক চবকে লাইন পাতিবলৈ কৈছে, মানে তেওঁলোকে কিবা ফটো এখন অনলাইন ছাবমিট কৰিব লাগে সেইকাৰণে। আৰু আমাৰ আকৌ মানুহজন যাব লাগে লগত, কিয়নো দুটাই ধৰিব লাগে যিহেতুকে। সেয়ে আমি লাইন পাতি আছোঁ গোটেইখিনি এতিয়া। আৰু দেখিছে নহয় কিমান মানুহ, মানে কিমান বেজি আজি দিছে নহয়। আমাৰ প্ৰথমতে আছিলে কাৰণে নহ'লে ৰখি থাকিবলগীয়া হ'ল হয়, আৰু লগতে কন্দা দেখি আৰু বেছি বেয়া লাগি গৈ থাকিলেহেঁতেন। এয়া চাওক, মই মাহীক দি বহাই দিছোঁ, কাৰণ মোৰ সিমানকণ সাহস নাই যে মই কোচত লৈ থাকি মই বেজি দিয়ে চাম। মই নিজে বেজি ল'বলৈ ভয় কৰিছিলোঁ, কিন্তু প্ৰেগনেঞ্চি টাইমত বেজি লৈ এতিয়া মানে ভয়টো ভাং খাই গ'ল। আৰু তথাপিতো বেটাহঁতক বেজিতে চাব যে নোৱাৰোঁ, আৰু ইমানটো সাহস মোৰ নাই। তো সেইটো কাৰণে মই মাহীকে দি বহালোঁ। আৰু বাপেকে কিন্তু বহিছে দেই, এটা বাপেকে লৈছে, এটা মাহীয়ে লৈছে। আৰু মই একদম পানী খাই অৱস্থাই নাই মোৰ ভয়তে। আৰু বেজি দিয়া টাইমত যে মই থকাই নাই। গোটেই বটল দিলে মই মৰিব লাগিব। একো নহয় দেই। কি বেজি দিলো গম পালা নে? কি দিলো? এতিয়া খাবলৈ হ'ব কি বেজি পাইছে হয় নাই? আছে দেই। নিমুনীয়া দিম দেই। আৰু বেজি লৈ আহি লগালগ তাহাঁতি একো আমনি কৰা নাছিলে, গম পাই যে ধুনীয়াকৈ শুই আছিলে। আৰু এয়া চাওক, মই অকণমান চৰ্বতো খাই লৈছোঁ, তাহাঁতি ধুনীয়াকৈ আছে কাৰণে আমিও ভালকৈ আছোঁ। কিন্তু তাৰ পিছত 1 ঘণ্টামান পিছত যে কান্দিছে ল'ৰাকেইটাইও, একদম মানে সহ্য কৰিব পৰা নাই। আমি গোটেই ঘৰৰ মানুহে কান্দিছোঁ, মানে আব্বা হওক, নানী হওক, মাহী হওক, চবেই কান্দিছোঁ, ইমানেই সিহঁতি কান্দিছে মানে। এয়া তাহাঁতক কোচত লৈ এনেকৈ বহি আছোঁ, আৰু মই লৈছোঁ, মাহীয়ে লৈছে, নানীয়ে লৈছে, হাজবেণ্ডে লৈছে। আৰু এতিয়া অকণমান তাহাঁতি শুইছে, সেইকাৰণে মই বিচনীখন মাৰি এনেকৈ বহি আছোঁ। আৰু ৰাতিটো কেনেকৈ পাৰ কৰিম সেইটো চিন্তা কৰি বহি আছোঁ।